আজি ৭৮তম স্বাধীনতা দিৱস উপলক্ষে আমি বিভিন্ন ধৰণৰ কাৰ্যসূচী গ্ৰহণ কৰিছোঁ। যোৱা বেলিকা আমি ঠিক সামাজিক ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে সামাজিক ব্যক্তিসকলক, কৃষকসকলক, গাঁৱৰ জ্যেষ্ঠসকলক আমাৰ ক্লাবে যথেষ্ট ধৰণে সন্মান জনাই আহিছোঁ। এইবেলো ব্যতিক্ৰম নহয়। আমাৰ ৫জন ব্যক্তিক আমি সম্বৰ্ধনা জনাইছোঁ। বৰ্তমান সমাজত দেখা দিয়া বৃদ্ধাশ্ৰম, এই বৃদ্ধাশ্ৰমে সমাজক পংগু কৰি পেলাইছে, শিক্ষিত সমাজক লজ্জানত কৰিছে। গতিকে মাতৃৰ প্ৰতি থকা ভক্তি, পিতৃৰ প্ৰতি থকা মৰম, শুশ্ৰূষা, পতিৰ প্ৰতি থকা মৰম, ঠিক তেনেকুৱা ধৰণৰ ব্যক্তিক আমি আজি ইয়াত মাতি আমি সম্বৰ্ধনা জনাইছোঁ। আমাৰ এই অঞ্চলৰ বিশিষ্ট কবি, সাহিত্যিক তথা শিক্ষাবিদ, তামোলপুৰ কমাৰ্চ কলেজৰ প্ৰবক্তা মাননীয় সৈয়দ আৰিফ হুছেইন ডাঙৰীয়াই আমাৰ এই আজি ৭৮তম স্বাধীনতা দিৱসত পতাকা উত্তোলন কৰে। তেখেতে যথেষ্ট ধৰণৰ ভাষণত ভাৰতৰ ইতিহাসত মুছলমানৰ অৱদান আৰু স্বাধীনতা আন্দোলনৰ ক্ষেত্ৰত অসমৰ যিসকল সংগ্ৰামী নেতাই বলিদান দিছিল তাৰ ওপৰত তেখেতে বক্তৃতা আগবঢ়ায়। সদৌ শেষত আমি সকলো কেইজন ব্যক্তিলৈ আমাৰ আন্তৰিক সলাপ জনাই আৰু ধন্যবাদ জনাই আজিৰ এই সামৰণি অনুষ্ঠান সামৰণি কৰে। ধন্যবাদ। নমস্কাৰ। এজনী ইছলাম ধৰ্মী তিৰোতাই আমাৰ ৰুৰেল ক্লাব এণ্ড চাইডৰ লাইব্ৰেৰী সৌজন্যত আয়োজিত কৰা স্বাধীনতা দিৱস উপলক্ষে আমি প্ৰতি বছৰে আমি ব্যতিক্ৰমী কাৰ্যসূচী হাতত লৈ আহিছোঁ। এইবেলিও আমি ঠিক তেনেদৰে ব্যতিক্ৰমী কাৰ্যসূচী হাতত লৈছোঁ। এইবাৰ আমি হাতত লৈছিলোঁ কেনেকুৱা আমাৰ মুন্সিলি চকৰ আমাৰ চালাম আলী তেখেত ২০১৩ৰ পৰা সহ্যগত অৱস্থাত আছিল। তেখেতৰ পৰিবাৰে যথেষ্ট কষ্ট কৰি আজিলৈকে তেখেতসকলে সেৱা শুশ্ৰূষা কৰি আছে। সেয়ে সেই নাৰীগৰাকীক আমি ইয়াত আমন্ত্ৰণ কৰি তেখেতক আমি আজি ইয়াত সম্বৰ্ধনা জ্ঞাপন কৰিছোঁ। লগতে আৰু এগৰাকী ঠিক তেনেদৰে নিজৰ মাকক ঠিক তেনেদৰে শুশ্ৰূষা কৰি আছে। সেই মহিলাগৰাকীকো ইয়াত আমি আজি সম্বৰ্ধনা জনাইছোঁ। লগতে আমাৰ মোৰ সতীৰ্থ আকিবউদ্দিন আহমেদ, তেওঁৰ দেউতাকক আজি কেইমাহমানৰ পৰা সহ্যগত অৱস্থাত আছিলে। যথেষ্ট কষ্ট কৰি কিছুদিন আগত তেখেতৰ এণ্টেকেল হৈছে। তেখেতকো আমি এখন সম্বৰ্ধনা ইয়াত দিয়া হৈছে। লগতে ইফতিকাৰ আলম, ইয়াত আমাৰ এই অনুষ্ঠানৰ জৰিয়তে তেখেতসকলক সম্বৰ্ধনা আমাৰ ক্লাবৰ জৰিয়তে পৰা অসম ভাৰতবাসীলৈ ৭৮তম শুভেচ্ছা জ্ঞাপন কৰিছোঁ। ৰুৰেল ইউথ ক্লাব এটা আমি যে পতাকা উত্তোলন কৰিলোঁ, পতাকা উত্তোলন হিচাপে আমি আমন্ত্ৰণ কৰিছিলোঁ আমাৰ অঞ্চলৰে আমাৰ শ্ৰদ্ধাৰ শিক্ষাবিদ প্ৰবক্তা সৈয়দ আৰিফ হুছেইন ডাঙৰীয়া। তেখেতে পতাকা উত্তোলন কৰিলে। তাৰপিছত আমি আমন্ত্ৰণ কৰিছিলোঁ বৰপুৰহা নিৰ্বাচনী কৃতি শিক্ষক আচাৰ্য ৰজনীকান্ত নাথদেৱক, তেখেতক আমি সম্বোধনা জনাইছোঁ আজি ইয়াতে। তাৰোপৰি নকুচি নিবাসী আমাৰ আঞ্জুমানে মুছলিম বিদ্যাসৰ প্ৰাক্তন সভাপতি তথা কৰলা গাঁৱৰ প্ৰাক্তন সভাপতি তাজুল আলী শইকীয়াদেৱকো আমি আমন্ত্ৰণ জনাইছিলোঁ। তেখেতকো আমি সম্বোধনা জনাইছোঁ আজি ইয়াতে এই স্বাধীনতা দিৱসত কম কৰি ৰাখি। তাৰোপৰি আৰু এনেকুৱা কিছুমান ব্যতিক্ৰমী চিন্তাধাৰা আমি কাম কৰিব আগবাঢ়িছিলোঁ যে
যাতে মানুহে এটা আদৰ্শ বিচাৰি পায় সেইখিনিত উদাহৰণস্বৰূপে মই ক'ব বিচাৰিছোঁ গুৰুপাৰ আমাৰ গাঁৱৰে জানপাৰ চুবুৰীৰ পাৰুল বেগম তেওঁৰ মাক মাহীমাক নিজৰ মাক নহয় যদিও তেওঁ নিজৰ জীয়েকতকৈ ওপৰত থাকি মানে যিখিনি সেৱা শুশ্ৰূষা আগবঢ়াই আছে সেইটো সঁচাকৈ শলাগ ল'বলগীয়া আৰু সেই তেনেকুৱা ব্যক্তি আৰু এজনী আছে আমাৰ বুকচক নিবাসী আমাৰ মহাত্মা গান্ধীয়ে কেবিনেটলৈকে ছয়দ ৰীনা বেগম খণ্ডকৰ ডাঙৰীয়ানী তেখেতে বিগত 10-15 বছৰ ধৰি নিজৰ স্বামীক ৰোগাক্ৰান্ত স্বামীক যিধৰণে সেৱা শুশ্ৰূষা আগবঢ়াই আছে সঁচাকৈ একেবাৰে শলাগ ল'বলগীয়া আৰু তেনেকুৱা ধৰণৰ আমি চিন্তাধাৰা আমি সদায় আগবাঢ়ি গৈ থাকোঁ আৰু চেষ্টা কৰি আছোঁ যাতে ভৱিষ্যতেও আমি এনেকুৱা ব্যতিক্ৰমী চিন্তাধাৰাৰে সমাজৰ হকে কাম কৰি যাব পাৰোঁ এইখিনি কৈ মই মোৰ